আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ মাহঁতৰ অফিচৰ পৰা। যিহেতু বহুত দিন মিনি ব্লগ দিয়া নাই, মই দিছোঁ কিন্তু মেকআপৰ ভিডিঅ'সমূহে দিছোঁ, সেইবাবে ভাবিলোঁ আজি মই মিনি ব্লগ এটা বনাম। আৰু এইখন আমাৰ দেখিছেনে অভাৰব্ৰিজখন কেনেকৈ ভাঙি থকা হৈছে। যিহেতু ইয়াত ফ্লাইঅভাৰ বনোৱা হ'ব, সেইবাবে এইখন ভাঙি থকা হৈছে। আধাটো ভাঙি চিঙি শেষেই হ'ল। তাৰপিছত মই অফিচৰ পৰা 9:30মান বজাত ওলাই আহিলোঁ মোৰ ক্লাছ বুলি। আৰু ক্লাছ কিহৰ ক্লাছ গম পাইছেনে? মই চিভিল ডিফেন্সত এপ্লাই কৰিছিলোঁ, সেইবাবে আমাৰ নাম আহিছিল। তাৰ কাৰণে আমাৰ বেছিক ট্ৰেইনিং হৈ আছিল 10টাৰ পৰা 12টালৈকে আৰু 1টাৰ পৰা 3টালৈকে। এতিয়া 10টাৰ পৰা 12টালৈকে ক্লাছটো খতম কৰি আমি আহিলোঁ কিবা এটা খাবলৈ বুলি। তাৰপিছতে একেবাৰে পিছৰ ক্লাছটো খতম কৰি পেলাই মই আহি গ'লোঁ মাহীহঁতৰ দোকানত। যিহেতু বহুদিন দোকানলৈ অহা নাছিলোঁ আৰু মাহীৰ ওচৰত আহি এয়াই খালোঁ। আপোনালোকে দেখিছে ভিডিঅ'ত কণীটো দিয়কচোন, নামটো আপোনালোকেতো গম পাইছে আৰু কি খালোঁ। তাৰপিছতে খাই বৈ এতিয়া মই ঘৰলৈ যাব ওলাইছিলোঁ। আৰু যিহেতু আপোনালোক কোৱাই নাই, মই এখন স্কুটি লৈছিলোঁ আৰু সেইখন আজি নাম্বাৰ প্লেট লগাবলৈ মাতিছিলে ডিলাৰলৈ। আৰু ঘৰলৈ যোৱাৰ সময়ত মই ভাবিলোঁ কি নাম্বাৰ প্লেটখন একেবাৰে লগাই যাওঁ। তো এই ভিডিঅ'টো ইমান আছিল। বাই বাই।